যিসকল মানুহে চৰকাৰী লেট্ৰিন পোৱাৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিছিল সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ ৯০০০ কোটি টকা তো আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকে যদি ৯০০০ কোটি টকা সোমোৱা নাই তেন্তে আপোনালোকৰ নাম ৰিজেক্ট হৈছে নেকি অতি সোনকালে চাই লওক কিয়নো বহু মানুহৰ নাম কিন্তু চৰকাৰী টয়লেটৰ পৰা ৰিজেক্ট হৈছে তো কেনেকৈ চাব এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত জনাই দিম আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ইয়াতে কিন্তু লিখা আছে এপ্লিকেশ্যন কাৰেণ্ট ষ্টেটাছৰ তলতে আপোনালোকে লিখা চাব পাৰিব এপ্লিকেশ্যন এপ্ৰুভ তো এনেকুৱাকৈ যদি আপোনালোকৰ এপ্লিকেশ্যন এপ্ৰুভ লিখা আছে তেন্তে কোনো সমস্যা নাই আৰু যদি ইয়াতে এপ্লিকেশ্যন ৰিজেক্ট লিখা থাকে তেন্তে কিন্তু আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ টকাটো নোসোমাব তো আপোনালোকৰ নামটো কেনেকৈ চেক কৰিব এতিয়া আপোনালোকক বিস্তাৰিত দেখুৱাই আছোঁ ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব অপেন কৰি সাৰ্চ বাৰত জাষ্ট লিখিব SBM তো এইখিনি লিখি পেলাই নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰত সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে স্বচ্ছ ভাৰত মিছন যি লিখা আছে স্বচ্ছ ভাৰত মিছন অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ অপেন হ'ব অপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি আপোনালোকে অকমান তলত আহিব লাগিব স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে লিখা চাব পাৰিব এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL তো এইটো অপশ্যনত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব অহাৰ পিছত এণ্টাৰ মোবাইল নম্বৰ যে লিখা আছে এইটো ঘৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিখন মোবাইল নম্বৰ দিছিল সেইখন মোবাইল নম্বৰ বহাই গেট OTP যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰত এটা OTP আহিব OTPটো এণ্টাৰ OTPৰ ঘৰত আপোনালোকে বহাই দিব বহাই দিয়াৰ পিছত চাব পাৰিব কেপচা কেইটা এণ্টাৰ সিকিউৰিটি কোড যে লিখা আছে এইটো ঘৰত বহাই সাইন ইন অপশ্যনত ক্লিক কৰি দিব সাইন ইন অপশ্যনত যেতিয়া ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব অহাৰ পিছত ওপৰত লেফট সাইডত 3 লাইন অপশ্যনত ক্লিক কৰি দিব 3 লাইন অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা দুটা অপশ্যন আহিব ইয়াৰ মাজৰ পৰা ভিউ এপ্লিকেশ্যন যে লিখা আছে ভিউ এপ্লিকেশ্যন অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব ইয়াতে প্ৰথমে সিৰিয়েল নম্বৰ তাৰ পিছত লিখা চাব পাৰিব এপ্লিকেশ্যন নং তো আপোনালোকৰ যেটো এপ্লিকেশ্যন নম্বৰ থাকিব সেই নম্বৰৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব স্ক্ৰল ডাউন কৰি অকমান তলত আহিব ইয়াতে আপোনালোকে সকলোখিনি তথ্য চাব পাৰিব তো ইয়াতে আৰু এটা বস্তু আপোনালোকে চাই ল'ব হেয়া হল এপ্লিকেশ্যন কৰাৰ সময়ত কোনখন বেংক একাউণ্ট আপোনালোকে দিছে সঠিক দিছে নে ভুল দিছে ইয়াৰ কাৰণে ডাউনলোড স্ক্যান কপি অফ পাসবুক অপশ্যনত ক্লিক কৰি আপোনালোকে বেংক একাউণ্টখন ডাউনলোড কৰি নিজৰ মোবাইল দি চাই ল'ব যে আপোনালোকৰ বেংক একাউণ্টখন সঠিক দিছে নে ভুল দিছে ভুল দিলে কিন্তু আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ ৯০০০ টকাটো নাপাব তো তাৰ পিছত বেগত আহি অকমান স্ক্ৰল ডাউন কৰি তলত আহিলে ইয়াতে লিখা চাব পাৰিব এপ্লিকেশ্যন কাৰেণ্ট ষ্টেটাছ তো ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে চাই ল'ব তো আজি ইমানেই ধন্যবাদ।